ইমেন্ট্ৰি প্ৰগ্ৰেমটো আৰু অলপ বঢ়াব পাৰি তাৰ কাৰণে আমি আৰু আপুনি বোলে এট্ৰচিটি এক্টৰ কথা কৈছে এইটো আমি মই কৈছোঁ আমাৰ নেশ্যনেল কমিশ্যন আহিছিল অলপ দিন আগতে আপুনি জানে নেশ্যনেল কমিশ্যনে আমাৰ ইয়াতে আমাৰ অসমত এট্ৰচিটি কেছ নাই দুটা আছে আমাৰ খুব হাই লেভেল মিটিং এখন হৈছিলে আমাৰ SC চিভিল কাষ্টৰ বিৰোধী মানে গোটেই হল মিটিং ইমান আমাৰ MLA মন্ত্ৰী আমাৰ এক মিনিট কথা কৈছোঁ আপোনাক এই তেওঁলোকে এটা আমাৰ পৰামৰ্শ আগবঢ়াইছিলে যে আমাৰ এট্ৰচিটিৰ প্ৰতি তেওঁলোকে সন্তুষ্ট যে আমাৰ ইয়াত মানে কেছ নাই পেণ্ডিং নাই তথাপি আমাৰ যিখন কমিটি আছে ষ্টেট লেভেল কমিটিখনৰ কথা কৈছিলে যে আমাৰ মুখ্যমন্ত্ৰী চেয়াৰমেন হ'ব লাগে আমি কমিটিখন ফৰ্ম কৰিলোঁ আৰু আমি মুখ্যমন্ত্ৰীৰ পৰা ডেট বিচাৰিছোঁ অতি সোনকালে ষ্টেট লেভেল কমিটিখন আৰু ষ্টেট লেভেল কমিটি হোৱাৰ লগে লগে আমাৰ ডিষ্ট্ৰিক্ট লেভেল মিটিংবিলাক হ'ব কেইখনমান ডিষ্ট্ৰিক্টত আমাৰ হৈ গৈছে কমিটি আৰু কেইখনমান বাকী আছে আৰু হোৱাৰ লগে লগে আমি মিটিংবিলাক আমি পাতিব অনলাইনৰ কথাটো মই অকণমান আগতে কৈছোঁ যে অনলাইনৰ এই যিটো চিষ্টেম আমাৰ পপুলেশ্যনটো আমাৰ এতিয়া আপোনাৰ NRC হৈ যোৱাৰ পিছত এই প্ৰব্লেমটো চব চল্ভ হৈ NRC হোৱাৰ পাছত আপুনি যেতিয়া NRC ক্লিক কৰিব তেতিয়া আপোনাৰ ওলাই দিব আপোনাৰ এইটো ওলাইছে আৰু NRC হোৱাৰ পিছত এইবিলাক কোনো প্ৰব্লেম নাথাকে আৰু কাষ্ট চাৰ্টিফিকেট গভৰ্ণমেণ্ট ধৰিব পাৰে NRC হোৱাৰ পিছত মাননীয় সভাপতি তথা